2017 চনত যিটো বানপানী হৈছিলে ভয়াবহ বানপানী সেই বানপানীৰ সময়ত যিখিনি ক্ষতিগ্ৰস্ত লোক আছিল সেই ক্ষতিগ্ৰস্ত লোকসকলৰ পইচাৰ কাৰণে মই RTI মাৰিছিলোঁ কিন্তু তেওঁলোকে এই যোৱা বছৰ চলিত বছৰত তেওঁলোকে বানপানীৰ পইচা অলপ দিলে কিন্তু সেই পইচাখিনি তেওঁলোকৰ একাউণ্টত এতিয়াও জমা আছে আজি কুপতি দ্বিতীয়বাৰ আকৌ ডাঙৰ বানপানী হ'ল কিন্তু আজি কুপতি তেওঁলোকৰ আগৰবাৰ যিখিনি বানপানীৰ পইচা সেই পইচাখিনিয়ে ৰাইজক দিয়া নাই ৰাইজক কিয় তেওঁলোকে দুখীয়া কৰি ৰাখিব বিচাৰে নেকি তাৰ মানে তেওঁলোকে সেই টকাখিনি বিভিন্ন অজুহাত দেখুৱাই তেওঁলোকৰ বেংক একাউণ্টৰ খেলিমেলি ইটোহে সিটোহে কৈ পেলাই তেওঁলোকে ৰাইজক সেই টকাৰ পৰা বঞ্চিত কৰি আহিছে কাৰণ তেওঁলোকে ইলেকশ্যনৰ সময়ত সেই টকাৰে তেওঁলোকে ইলেকশ্যন খেলিব ৰাইজক তেওঁলোকৰ টকা বুলি পেলাই ৰাইজক মানে দিব গতিকে সেইকাৰণে তেওঁলোকে এনে ধৰণৰ ভুৱা কাম কৰি চলি আছে 2017 চনত যিটো বানপানী হৈছিল তাৰ যিখিনি চৰকাৰীভাৱে সাহায্য আছিল সেই সাহায্যখিনি বৰ্তমানো তেওঁলোকৰ নগাঁও ডিচি বা তেনেকুৱা ধৰণৰ জমা আছে নহয় জানো হয় যিখিনি পইচা 2017 চনৰ আমাৰ ৰাইজক দিবৰ কাৰণে আছিলে কিন্তু তাৰ ভিতৰত বান সাহায্য কেইজন মানুহে ব্যক্তিহে পালে কিন্তু বেছিভাগ পইচাই তেওঁলোকে ব্লক কৰি থৈছে বিভিন্ন ধৰণৰ অজুহাত দেখুৱাই সেই পইচাখিনি এতিয়াও DC অফিচত জমা আছে সেই পইচাখিনি তেওঁলোকে এৰি দিব পাৰে ৰাইজৰ মাজত ৰাইজৰ এই হাহাকাৰ পৰিস্থিতিটো তেতিয়া নহয় কিন্তু তেওঁলোকে সেইখিনি পইচা লুটিপুটি খাই তেওঁলোকে ভাবিছে যে নেক্সট ইলেকশ্যনত খৰচ কৰিম ৰাইজক কিয় দিওঁ আমি দেখিবলৈ পোৱা গ'ল 2017 চনৰ প্ৰায় 7 বছৰ পুলি গ'ল এতিয়ালৈকে পইচাখিনি দিব পৰা নাই মন্ত্ৰী কেশৱ মহন্ত এই বিষয়ে আপুনি কি ক'ব মন্ত্ৰী কেশৱ মহন্ত আজি 7 বছৰ হৈ গ'ল তেওঁলোকে দিব পৰা নাই আৰু এটা কথা মই কওঁ কলিয়াবৰৰ মানুহে স্পষ্টভাৱে মাত মাতিবলৈ অলপ ভয়ে কৰে নে কি কৰে মই নাজানো কিন্তু স্পষ্টভাৱে মাত মতাটো উচিত যোৱাকালি যিটো ঘটনা হৈ গ'ল তেনেকৈ যদি তেওঁলোকে আগৰ পৰা সচেতন হ'লহেঁতেন যোৱাকালি আমাৰ নিজৰ ঠাইৰে যিজন MLA তেওঁ আমাৰ ৰাইজৰ ওচৰত অপদস্থ কিয় হ'ব লগা হ'ল তেওঁ নিজৰ দুখৰ কাৰণে হৈছে তেওঁ মুখেৰে সেই কথা কৈ ৰাইজক সদায় তেওঁ পৰিচিত কৰিব বিচাৰিছিলে কিন্তু কিমান দিন তেওঁ পৰিচিত কৰি ৰাখিব গতিকে ৰাইজৰ টকা তেওঁ ৰাইজক উলিয়াই দিয়ক আৰু সেইটো কৰাটো আমি কামনা কৰিছোঁ আৰু বৰ্তমান যিখিনি ক্ষতি হ'ব সেইখিনিও যাতে তেওঁলোকে গাফিলতি কৰি বন্ধ কৰি নাৰাখে কাৰণ মানুহখিনিৰ এনেকুৱা দুৰৱস্থা হৈছে থাকিবলৈ এটুকুৰা ঠাই নাই খাবলৈ ভাত নাই তেওঁলোকৰ নেক্সট ঘৰলৈ ঘূৰি গৈও তেওঁলোকে থাকিবলৈ জেগা তেওঁলোকৰ নাথাকে দেখিবলৈ পোৱা গৈছে যে বানপানীৰ যি সাহায্য আহে চৰকাৰীভাৱে সেই সাহায্যখিনি আপুনি এটা প্ৰশ্ন আপুনি উল্লেখ কৰিছে যে ঘৰলৈ গৈ ঘূৰি যাওঁতে তেওঁলোকে খাবলৈ একো নাথাকে যে সেই সাহায্যটো অতি সোনকালে দিব নোৱাৰে নেকি য'ত নেকি আজি কলিয়াবৰ প্ৰায় 7 বছৰ লাগি গ'লগৈ সেই সাহায্যটো দিওঁতে সোনকালে দিব নোৱাৰে নেকি সাহায্য সেইটো ইচ্ছা কৰিলে তেওঁলোকে কিয় দিব নোৱাৰে ইচ্ছা কৰিলে দিব পাৰে কাৰণ যোৱাবাৰৰ পইচাখিনি তেওঁলোকৰ জমা আছে মই RTI মাৰিছোঁ মই বহুতবাৰ খাটিছোঁ এতিয়াও যেনেকৈ RTI মাৰিছোঁ মই তেতিয়া সেইখিনি পইচাৰ কাৰণে মই RTI মাৰিছিলোঁ কিন্তু তেওঁলোকে পইচাখিনি উলিয়াই দিবলৈ যেন তেওঁলোকৰ নিজৰ পকেটৰ পইচা তেওঁলোকে দিবলৈ টান পায় গতিকে ৰাইজ তাৰ পৰা বঞ্চিত হৈ থাকে আৰু আমাৰ ৰাইজ ইমান সচেতন নহয় যে তেওঁলোকে নিজে গৈ তেওঁলোকে নিজে লাগি ভাগি সেই পইচাখিনি উলিয়াব আপোনালোকে এটা প্ৰশ্ন উল্লেখ কৰিছে যে এইটো হৈছে এটা সোণৰ কণী পৰা হাঁহ বাকাৰিটোক লৈ পেলাই যে এনেকুৱা এটা হ'ব পাৰে নেকি যে একেখিনি পইচাকে লৈ পেলাই সেইখিনি ৰাইজকে আকৌ আভুৱা ভাৰি পেলাই প্ৰতি 7 বছৰ প্ৰতি 2 বছৰ প্ৰতি 3 বছৰ সেই একেখিনি পইচাকে আকৌ দিয়াৰ কিয় ব্যৱস্থা কৰিছে নেকি মন্ত্ৰী কেশৱ মহন্তই তেওঁলোকৰতো তেনেকুৱা ব্যৱস্থাই আশা কৰিব পাৰি কাৰণ কিয় তেওঁলোকে যদি তেওঁলোকৰ ৰাইজৰ প্ৰতি সহানুভূতি থাকিলেহেঁতেন ৰাইজৰ প্ৰতি তেওঁলোকৰ আস্থা থাকিলেহেঁতেন তেওঁলোকে তেতিয়াহ'লে সেই পইচাখিনি গাফিলতি নকৰাকৈ অনতিপলমে তেওঁলোকে আজি 7 বছৰ নালাগে তাৰ আগতেই ৰাইজক দিলেহেঁতেন কিন্তু তেওঁলোকে কি কৰিছে সেই পইচাটোকেই ৰ'টেশ্যন কৰি 2-4 জনক দিয়ে মানুহখিনিক ভুৱা দি থয় আৰু তাৰপিছত আকৌ সেই পইচাটোকেই নেক্সট তেওঁলোকে দাবী কৰিলে ৰাইজে